হেল্ল' এভৰিৱান, গৰমৰ দিনত লাচি খাবলৈ খুব ভাল লাগে নহয়নে? আহক আজি মেংগ' লাচি বনাওঁ। এই ৰেচিপিটো একেবাৰে সহজ। এতিয়া যিহেতু আমৰ ছিজন হয় সেইবাবে আম এভেইলেবল থাকে আৰু এতিয়া গৰমত এনেকৈ ঘৰতে লাচি বনাই খাবলৈ খুব ভাল হয়। ইয়াৰ বাবে মই প্ৰথমতে এটা আম কাটি লৈছোঁ এনেকৈ। আমটো এনেকৈ কাটি এখন চামুচেৰে মই চুচি উলিয়াই লৈছোঁ আৰু মই দুটা আম কাটিছোঁ। এইদৰে গোটেইখিনি উলিয়াই ল'লোঁ। তাৰপিছতে আনফালে মই দৈ লৈছোঁ। কিনা দৈ হয়, কিনা মিঠা দৈ 1 বাতি লৈ লৈছোঁ ইয়াতে। আৰু এইখিনি মই একেলগতে মিক্সাৰ জাৰটো দি লৈছোঁ আম আৰু দৈখিনি। লগতে মই ইয়াতে ব্ৰাউন চুগাৰ 2 চামুচ দিছোঁ। তাৰপিছত এইখিনি মিক্সিত পিচি আনিলোঁ। আম কেইপিচমান সৰু সৰু টুকুৰা কৰি প্ৰথমতে গিলাচত দি লৈছোঁ। এতিয়া ইয়াৰ ওপৰতে লাচিখিনি বাকি দিম। লাচি গিলাচ খাওঁতে যেতিয়া অকণমান আমৰ টুকুৰা মুখত আহে তেতিয়া ইয়াৰ টেষ্টটো দুগুণে বাঢ়ি যায়। আৰু ওপৰতে অকণমান এনেকৈ কাজু দি দিছোঁ, লগতে অকণমান আমো এনেকৈ দি দিছোঁ। আৰু খুব ভাল হৈছিলে মেংগ' লাচিটো খাবলৈ। আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ। আজিলৈ বাই বাই, লাভ ইউ অল।